মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে পৃষ্ঠকালি আৰু আয়তন পাঠটো পঢ়ি আছোঁ। আজি তোমালোকক মই লম্ব বৃত্তাকাৰ চুঙা তাৰ পৃষ্ঠকালি আৰু আয়তন কেনেকৈ উলিয়াব পাৰি সেইটো শিকাম আৰু তাৰ লগত সম্বন্ধ থকা কিছুমান কুৱেশ্যনৰ আনচাৰ্ছ কৰিম। ঠিক আছে? এতিয়া লম্ব বৃত্তাকাৰ চুঙা মানে হৈছে তোমালোকৰ ৰাইট চাৰ্কুলাৰ চিলিণ্ডাৰ। প্ৰথমতে আমি পৃষ্ঠকালিলৈ যাম। তোমালোকে চোৱা, এইটো হৈছে তোমালোকৰ এটা লম্ব বৃত্তাকাৰ চুঙা অৰ্থাৎ চিলিণ্ডাৰ। এইটো এই চিলিণ্ডাৰটোৰ ক্ষেত্ৰত দেখিছা তোমালোকে, এইখন হৈছে ভূমি, এখন ভূমি আৰু আন এখন ভূমি। ঠিক আছে? আৰু এইখন হৈছে তোমাৰ ইয়াৰ বক্ৰপীঠি। অ'কে, চ' যদি মই এই চিলিণ্ডাৰটো এটা গোটা বস্তু, চিলিণ্ডাৰটো যদি মই বৰ্ডত আঁকিব যাওঁ, মই এনেকুৱা ধৰণে আঁকিব লাগিব। ধৰা এইখন তলৰ পিঠিখন বা ওপৰৰ পিঠিখন, এইখন হৈছে তাৰ তলৰ পিঠি। আৰু যিহেতু এইখন বৃত্তাকাৰ, তলৰ পিঠিখন আৰু তোমালোকে স্কেল পেঞ্চিল দি ব্যৱহাৰ কৰি ৰাখিবা দেই। অ'কে, চ' এইখন পিঠি ল'লোঁ, তাৰমানে তোমালোকৰ এইখন হৈছে ভূমি পিঠি, এইখন, আৰু এইখন হৈছে তাৰ ওপৰৰ পিঠিখন, দুইখন একে। ধৰা মই ধৰি ল'লোঁ ইয়াৰ ব্যাসাৰ্ধ, অৰ্থাৎ এইটো যদি কেন্দ্ৰ হয়, ইয়াৰ পৰা ইয়ালৈ দূৰত্বটো হৈছে R। এইখিনিক মই R বুলি ধৰি লৈছোঁ, R একক বুলি ধৰি ল'লোঁ। আৰু ধৰা এই চিলিণ্ডাৰটোৰ উচ্চতা, অৰ্থাৎ এইখিনিক মই H বুলি ধৰি লওঁ। ইয়াৰ পৰা এইখিনিৰ পৰা এইখিনিলৈ ধৰা H একক। অ'কে, তো তেনেহ'লে তোমালোকে দেখিছা যে এই চিলিণ্ডাৰটো তিনিখন তল আছে। এখন হৈছে বক্ৰতল বা বক্ৰপৃষ্ঠ, আৰু এই দুখন হৈছে দুটা ভূমিবৃত্ত আছে, আৰু সেই দুখন সমতল। এতিয়া মই যদি ইয়াৰ পৃষ্ঠকালি উলিয়াব লগা হয়, প্ৰথমতে বক্ৰপৃষ্ঠৰ কালিৰ কথা কওঁ। বক্ৰপৃষ্ঠ কালি হ'লে এইখন, ইয়াৰ তোমালোকে পৃষ্ঠকালি উলিয়াব লাগিব। এতিয়া বক্ৰপৃষ্ঠ কালিৰ কাৰণে তোমালোকক মই চিলিণ্ডাৰটো এখন কাগজৰ সহায়ত দেখাই দিছোঁ। তোমালোকে ধৰা এই কাগজখনৰ পৰা মই এইটো এটা চিলিণ্ডাৰ কৰি লৈছোঁ। এইটো ধৰা এটা চিলিণ্ডাৰ, মই দুই মুঠ আঁকা নাই, ইয়াত আৰু এইটো বন্ধ আছে। এতিয়া যদি মই এই চিলিণ্ডাৰটো এইফালে কাটি দিওঁ এই বক্ৰপিঠিখন, এইখন তাৰ বক্ৰপিঠি হয়নে? এইটো চিলিণ্ডাৰটো যদি দুই মুঠ খোলা হৈ যায়, এডাল পাইপ হৈ যাব। এতিয়া বৰ্তমান মই এডাল পাইপ লৈছোঁ। এডাল পাইপ হৈছে। অ'কে, কাৰণ দুই মূৰটো খোলা, কিন্তু ভাবি লোৱা তোমালোকে এইখন বন্ধ আছে বুলি। এতিয়া তোমালোকে যদি এইখন পিঠি আৰু এইখন পিঠিৰ কালি উলিয়াব লগা হয়, তাৰমানে এই চিত্ৰটোত যিটোত মই এই গোটা বস্তুটো কৈছোঁ, এইখন আৰু এইখনৰ কালি উলিয়াব লগা হয়, যিহেতু এইটো এটা বৃত্ত, গতিকে আমি জানো বৃত্তৰ কালি কিমান। যদি তাৰ ব্যাসাৰ্ধ R হয়, তেতিয়াহ'লে এই বৃত্তটোৰ কালি কিমান হ'ব? πr স্কুৱেৰ হ'বনে? আৰু দুটাৰ হৈ যাব 2πr²। এতিয়া আমি বৃত্ত দুটাৰ কালি পাই গ'লোঁ, পৃষ্ঠকালি পাই গ'লোঁ। এতিয়া মই মুঠ পৃষ্ঠকালিৰ কাৰণে বক্ৰপৃষ্ঠকালি উলিয়াব লাগিব। এতিয়া বক্ৰপৃষ্ঠকালিৰ কাৰণে মই তোমালোকক এখন কাগজৰ সহায়ত দেখাব গৈছোঁ। এইটো তোমালোকৰ পৃষ্ঠখন, যাৰ মই ব্যাসাৰ্ধ ধৰিছোঁ R আৰু উচ্চতাটো ধৰিছোঁ H। অ'কে, চ' এতিয়া তোমালোকৰ এইখিনি অৰ্থাৎ এই বৃত্তটোৰ পৰিধি কিমান হ'ব? যদি বৃত্তটোৰ ব্যাসাৰ্ধ R হয়, তেতিয়াহ'লে ইয়াৰ পৰিধি কিমান হ'ব? 2πr হয়নে? গতিকে এইখিনি দৈৰ্ঘ্য তুমি মন কৰা 2πr। ঠিক তেনেকৈ এইখিনি হৈছে তুমি 2πr। এতিয়া ধৰা মই এইটো চিলিণ্ডাৰটো বা পাইপডাল, এইটো ক্ষেত্ৰত মই পাইপৰ কথা কৈছোঁ, মই কাটি দিলোঁ। কাটি দিলে তুমি চোৱা, এইটো খোল খাই গ'ল, আৰু এখন কেনেকুৱা আকৃতি ল'লে? এইটো এটা আয়তৰ আকৃতি ল'লে হয়নে? য'ত তোমালোকে এনেকৈ পকাইছিলা, এইটো তোমালোকে পাক এনেকৈ খাইছিলে, তাৰমানে এইখিনি দৈৰ্ঘ্য হ'ল 2πr আৰু এইখিনি হৈছে তোমালোকৰ H। তাৰমানে কাটি দিয়াৰ পিছত ই এনেকুৱা এটা আকৃতি ল'ব, এটা আয়তীয় আকাৰ ল'লে, যাক মই পকাই দিয়াৰ ফলত এইটো হৈছিলে। আৰু এইখিনি দৈৰ্ঘ্য হৈছিলে তোমালোকৰ 2πr, আৰু এইখিনি হৈছিলে তোমালোকৰ উচ্চতা অৰ্থাৎ H। গতিকে তোমালোকৰ এইখিনিৰ কালি কিমান হ'ব? এইটো আয়তৰ কালি ফৰ্মুলাটো কি আছিলে? দিশ পূৰণ প্ৰস্থ হয়নে? গতিকে আমি ইয়াতে কি পালোঁ যে এই চুঙাটোৰ লম্ব বৃত্তাকাৰ চুঙাৰ বক্ৰপৃষ্ঠকালিটো তোমালোকৰ কিমান হ'ব? এইটো আয়তীয়, এইখিনি অংশৰ দৈৰ্ঘ্য পূৰণ প্ৰস্থ, কাৰণ আয়তলৈ কনভাৰ্ট হৈ গ'ল। গতিকে এইটো হৈ গ'ল দৈৰ্ঘ্য পূৰণ প্ৰস্থ অৰ্থাৎ 2πr × H। গতিকে এইখিনি একক হৈ গ'ল বৰ্গ একক, কাৰণ একক বুলি ধৰিছোঁ মই এইখিনি, এইটো বৰ্গ একক। বা তুমি চিম্পলি এনেকৈ লিখিব পাৰা 2πrh বৰ্গ একক। এইখিনি হৈছে তোমালোকৰ লম্ব বৃত্তাকাৰ চুঙাটোৰ অৰ্থাৎ চিলিণ্ডাৰটোৰ বক্ৰপৃষ্ঠকালি। এতিয়া তোমালোকে মুঠ পৃষ্ঠকালিৰ কাৰণে কি লাগিব? ওপৰৰ বৃত্তটো আৰু তলৰ বৃত্তটোৰ কালিও লাগিব হয়নে? গতিকে তোমালোকৰ, মই এতিয়া ডায়েগ্ৰামটো মচি দিছোঁ অকণমান। তোমালোকে যদি এতিয়া এই মুঠ পৃষ্ঠকালি উলিয়াব যোৱা, তেনেহ'লে এই বৃত্তাকাৰ অংশটো কৰিব লাগিব।
হয়নে গতিকে মুঠ পৃষ্ঠকালি কিমান হ'ব লম্ব বৃত্তাকাৰ চুঙাৰ যদি মই এতিয়া মুঠ পৃষ্ঠকালি লওঁ মুঠ পৃষ্ঠকালি তাৰ কাৰণে মই ভূমিবৃত্তৰ দুটা কালি যোগ কৰিব লাগিব অৰ্থাৎ কি পাম ভূমিবৃত্তৰ কালি এটা হ'ল পাই আৰ স্কুৱেৰ ঠিক তেনেকৈ আনটো হ'ল পাই আৰ স্কুৱেৰ আৰু লগতে তুমি বক্ৰ পৃষ্ঠকালিটো যোগ কৰি দিয়া অৰ্থাৎ 2 পাই আৰ এইচ এতিয়া দুইখিনি যদি মই যোগ কৰি দিওঁ মুঠ পৃষ্ঠকালি কিমান হৈ যাব এইটো হৈ গ'ল তোমালোকৰ 2 পাই আৰ স্কুৱেৰ প্লাছ 2 পাই আৰ এইচ এতিয়া মই তোমালোকৰ ইয়াৰ পৰা 2 পাই আৰটো কমন লৈ লওঁ ব্ৰেকেটত কি থাকিব আৰ প্লাছ এইচ আৰু এককটো হ'ল বৰ্গ একক গতিকে তোমালোকে মন কৰিবা বা মনত ৰাখিব চেষ্টা কৰিবা যে লম্ব বৃত্তাকাৰ চুঙা অৰ্থাৎ চিলিণ্ডাৰৰ তোমালোকৰ বক্ৰপৃষ্ঠকালি হ'ল 2 পাই আৰ এইচ যিখন তোমালোকৰ এইখনৰ কালি এইখনৰ আৰু ভূমিবৃত্ত দুটাৰ কালি পাই আৰ স্কুৱেৰ প্লাছ পাই আৰ স্কুৱেৰ 2 পাই আৰ স্কুৱেৰ গতিকে মুঠ পৃষ্ঠকালি হ'ল 2 পাই আৰ ইনটু আৰ প্লাছ এইচ বা এনেকৈও লিখিব পাৰা হ'ল গতিকে তোমালোকে এতিয়া লম্ব বৃত্তাকাৰ চুঙাৰ পৃষ্ঠকালিৰ কথা গম পালা এইবাৰ মই তোমালোকক যেনেকৈ হেৰি কথা কৈছিলোঁ আয়তীয় ঘনৰ ক্ষেত্ৰত গৈছিলোঁ আয়তীয় ঘনৰ ক্ষেত্ৰত যেনেকৈ মই তোমালোকৰ ভলিউমৰ কথা কৈছিলোঁ অৰ্থাৎ আয়তন উলিয়াব লাগিলে কি কৰিব লাগিব তোমালোকে ধৰা এখন বৃত্তাকাৰ কাগজ এখন কাটি লৈছা ঠিক আছে এতিয়া বৃত্তাকাৰ কাগজখনৰ তোমালোকৰ কালি কিমান হ'ব পাই আৰ স্কুৱেৰ আৰু ভলিউম মানে কিমান বস্তু তাৰ ভিতৰত ৰাখিব পাৰা গতিকে পাই আৰ স্কুৱেৰ এখনৰ কালি যদি পাই আৰ স্কুৱেৰ হয় তেনেকুৱা আৰু এখন কাগজ বৃত্তাকাৰ কাগজ ধৰা তুমি লগাই বহাই দিলা ওপৰত তেতিয়া তাৰ কালি হ'ব কিমান মুঠ 2 পাই আৰ স্কুৱেৰ তেনেকৈ দুখন দিলে তিনিখন দিলে 3 পাই আৰ স্কুৱেৰ এনেকৈ যদি তুমি এইচ উচ্চতালৈ গৈ থাকা তেনেহ'লে তোমালোকৰ ইয়াতে কিমান হ'ব লম্ব বৃত্তাকাৰটো আমি লম্ব বৃত্তাকাৰ চুঙাৰ আয়তনটো পাই যাম আয়তন কিমান হ'ল তেনেহ'লে তুমি দেখিছা এটাৰ কালি হ'ল পাই আৰ স্কুৱেৰ আৰু মুঠ উচ্চতা হৈছে এইচ অৰ্থাৎ এইটো এখন গোল কাগজ তাৰ ওপৰত এনেকৈ দি এইচ উচ্চতা বহাই দিলোঁ তাৰমানে এইচ কৰি দিলোঁ অৰ্থাৎ এইটো হৈ গ'ল তোমালোকৰ ঘন একক তাৰমানে তোমালোকে কি পালা এইটো আৰু এনেকৈ লিখিব পাৰা পাই আৰ স্কুৱেৰ ইনটু এইচ ঘন একক বুলি লিখিব পাৰা বা তোমালোকে যদি এইটো কৰা এইটো ভূমিবৃত্তৰ কালি হয়নে গতিকে এনেকৈও লিখিব পাৰা কেতিয়াবা ব্যৱহাৰ হয় ভূমিবৃত্তৰ কালি পূৰণ এইচটো কি বস্তু উচ্চতা আৰু এককটো হৈ গ'ল ঘন একক অ'কে চ' তোমালোকে এতিয়া বৰ্তমান তেনেহ'লে কি কৰিবা লম্ব বৃত্তাকাৰ চুঙাৰ পৃষ্ঠকালি পালা কাৰ্ভ চাৰ্ফেচ এৰিয়া পালা অৰ্থাৎ বক্ৰ পৃষ্ঠকালি পালা 2 পাই আৰ এইচ মুঠ পৃষ্ঠকালি পালা 2 পাই আৰ এইচ প্লাছ 2 পাই আৰ স্কুৱেৰ বা কমন লৈ লিখিব পাৰা আৰু ভলিউম পালা পাই আৰ স্কুৱেৰ ইনটু এইচ এতিয়া মই এইখিনি ব্যৱহাৰ কৰি কেইটামান কুৱেশ্যনৰ আনচাৰ্ছ কৰোঁ অ'কে চ' মই অনুশীলনী 13.2 লৈ যাম অনুশীলনী 13.2ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল তোমালোকৰ জাষ্ট এ মিনিট মই কিতাপত পৰা কুৱেশ্যনটো লিখি আছোঁ তোমালোকৰ অনুশীলনী 13.2 অনুশীলনী 13.2 তাৰ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকক দিয়া আছে 14 চেণ্টিমিটাৰ উচ্চতাৰ লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠকালি তোমালোকক দিয়া আছে বক্ৰপৃষ্ঠকালি দিয়া আছে 88 বৰ্গ চেণ্টিমিটাৰ 88 বৰ্গ চেণ্টিমিটাৰ চুঙাটোৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰা অ'কে চ' আমি এতিয়া লম্ব বৃত্তাকাৰ চুঙাটোৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰিম য'ত তোমালোকক দিয়া আছে বক্ৰপৃষ্ঠকালি
সদায় তোমালোকক আগতে কোৱাৰ ধৰণে প্ৰথমতে কি দিয়া তোমালোকক মই এতিয়া আগতে কোৱাৰ ধৰণে প্ৰথমতে কি দিয়া আছে সেইটো লিখি ল'বা হ'ব ইয়াতে তোমালোকক কি দিয়া আছে লম্ব বৃত্তাকাৰ চুঙাটোৰ বক্ৰ পৃষ্ঠকালিটো দিয়া আছে গতিকে সমাধানত মই সেইটো ধৰি লওঁ দিয়া আছে ফাৰ্ষ্ট লিখি লোৱা তাৰপিছত একৰ্ডিংলি তোমালোকে ফৰ্মুলাবোৰ ব্যৱহাৰ কৰি সলিউশনটো কৰিবা ওকে সো ফাৰ্ষ্টতে তোমালোকে লিখিলা দিয়া আছে লম্ব বৃত্তাকাৰ চুঙাৰ তোমাৰ দিয়া আছে কি বক্ৰ পৃষ্ঠকালি কিমান দিয়া আছে 88 বৰ্গ সেন্টিমিটাৰ 88 বৰ্গ সেন্টিমিটাৰ আৰু তোমালোকক দিয়া আছে 14 সেন্টিমিটাৰ উচ্চতা তাৰমানে তোমালোকৰ লম্ব বৃত্তাকাৰ চুঙাটোৰ উচ্চতাও দিয়া আছে আৰু উচ্চতাটোক আমি কিহৰে সিম্বলিক্যালি ৰিপ্ৰেজেন্ট কৰোঁ h গতিকে ব্ৰেকেটত মই h বুলি লিখি দিছোঁ হ'ব আৰু সেইটো কিমান দিয়া আছে তোমালোকৰ 14 সেন্টিমিটাৰ এতিয়া দিয়া থকাখিনি তোমালোকে এককবোৰ সদায় মন কৰি চাবা একে এককতে আছে এইটো বৰ্গ সেন্টিমিটাৰ গতিকে আমাৰ একো বিশেষ প্ৰব্লেম নহয় হ'ব এতিয়া মই কি কৰিম মোক বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো হৈছে কি ফৰ্মুলাটো 2πrh য'ত r মানে হৈছে ব্যাসাৰ্ধ গতিকে ব্যাসাৰ্ধটো মই r বুলি ধৰি লওঁ ধৰা হ'ল এইখিনি লিখি ল'বা ধৰা হ'ল জাষ্ট এ মিনিট ধৰা হ'ল লম্ব বৃত্তাকাৰ চুঙাৰ মই ব্যাসাৰ্ধটো ধৰি ল'লোঁ ব্যাসাৰ্ধ r আৰু এককটো মই সেন্টিমিটাৰ লিখি লওঁ ঠিক আছে এতিয়া মই দিয়া বস্তুটোৰ কাৰণে ফৰ্মুলাটো ব্যৱহাৰ কৰিম কাৰ ফৰ্মুলা কৰিম বক্ৰপৃষ্ঠকালিৰ ফৰ্মুলা কৰিম এতিয়া তোমালোকে বক্ৰপৃষ্ঠকালিৰ ফৰ্মুলাটো ব্যৱহাৰ কৰা এতিয়া বক্ৰপৃষ্ঠকালি মানে কিমান হ'ল সমান 2πrh আৰু কোৱেশ্চন মতে বক্ৰপৃষ্ঠকালি কিমান 88 আৰু এইটো হৈ গ'ল 2πrh এটা জনা বস্তুখিনি বহাই ক্যালকুলেশন কৰা r2 পাই যাবা আমাৰ উদ্দেশ্য কিন্তু ব্যাস উলিওৱা ব্যাসাৰ্ধ পালেতো ব্যাস পামেই হয়নে গতিকে তাৰপিছত মই কি কৰিলোঁ 88 2 পাই মান একো নকলে আমি 22/7 ব্যৱহাৰ কৰোঁ কিন্তু দিয়া থাকিলে তুমি যেটো দিয়া আছে সেইটোৱে ব্যৱহাৰ কৰিব লাগিব r আৰু h মানে হ'ল 14 ওকে সো এতিয়া মই এইখিনি কাটাকাটি কৰিব লাগিব মই ওপৰখিনি মুছি দিছোঁ এতিয়া মই কাটাকাটি কৰিলে এইটো ইফালে লৈ আনো আমাৰ লেফট হেণ্ড সাইডত আছে 88 7ক যদি মই লেফটলৈ লৈ আহোঁ ওপৰলৈ আহিব তাৰপিছত তোমালোকৰ 2 আৰু 22 আৰু 14 ওপৰত আছে কাৰণে লেফটত আনিলে ৰাইটত আহিলে লেফটত আহিলে কি হৈ যাব তললৈ আহিব আৰু r কাটাকাটি কৰি দিয়া 7 গ'ল দুবাৰ এইটো আকৌ তোমাৰ 88/88 1 হৈ গ'ল হয়নে কাটাকাটি কৰিলোঁ গতিকে আমি পালোঁ ব্যাসাৰ্ধ r সেন্টিমিটাৰ সো ইয়াৰ পৰা মই পালোঁ ব্যাসাৰ্ধ কিমান ব্যাসাৰ্ধ হৈছে r মানে হৈছে 1 সেন্টিমিটাৰ যদি ব্যাসাৰ্ধ 1 সেন্টিমিটাৰ হয় তোমালোকে জানা ব্যাস মানে কি ব্যাসাৰ্ধৰ দুগুণ হয়নে গতিকে ব্যাস আমাক উলিয়াব দিছিলে এতেকে মই এতিয়া উত্তৰটো লিখিম এতেকে লম্ব বৃত্তাকাৰ চুঙাটোৰ ব্যাস কিমান হ'ব তোমালোকে ব্যাস পালা টুৱাইস r অৰ্থাৎ 2 * 1 একক হ'ল সেন্টিমিটাৰ মানে 2 সেন্টিমিটাৰ তো তোমালোকৰ তেনেহলে ফাৰ্স্ট কোৱেশ্চনটোৰ সলিউশনটো হৈ গ'ল এবাৰ মই যাওঁ তোমালোকৰ নেক্সট কোৱেশ্চন নাম্বাৰ 2 লৈ এতিয়া তোমালোকৰ কোৱেশ্চন নাম্বাৰ 2 টো হৈছে প্ৰথমতে মই প্ৰশ্নটো লিখি দিছোঁ প্ৰশ্নটো চোৱা এখন ধাতুৰ পাতৰ পৰা কোৱেশ্চন নাম্বাৰ 2 এখন ধাতুৰ পাতৰ পৰা 1 মিটাৰ উচ্চতাৰ আৰু ভূমি ব্যাস 140 সেন্টিমিটাৰ আৰু ভূমিৰ ব্যাস 140 সেন্টিমিটাৰ হোৱাকৈ এটা বন্ধ
হোৱাকৈ এটা বন্ধ চুঙাকৃতিৰ টেংকি তৈয়াৰ কৰা চুঙাকৃতিৰ টেংকি তৈয়াৰ কৰিব লাগে ওকে সো তোমালোকে এটা টেংকি তৈয়াৰ কৰিব লাগে ইয়াৰ বাবে কিমান বৰ্গমিটাৰ ধাতুৰ পাত লাগিব এইটো আমাৰ প্ৰশ্ন সো তোমালোকে ফাৰ্ষ্টতে কুৱেশ্যনটো ভালদৰে পঢ়ি চোৱা তোমালোকৰ প্ৰশ্নটোত কি দিছে এখন ধাতুৰ পাতৰ পৰা 1 মিটাৰ উচ্চতাৰ আৰু ভূমিৰ ব্যাস 140 সেন্টিমিটাৰ হোৱাকৈ এটা বন্ধ চুঙাকৃতিৰ টেংকি তৈয়াৰ কৰিব লাগে তাৰপিছত তোমালোকৰ প্ৰশ্নটো হৈছে ইয়াৰ বাবে কিমান বৰ্গমিটাৰ ধাতুৰ পাত লাগিব গতিকে তোমালোকে কুৱেশ্যনটো নিশ্চয় ধৰিব পাৰিছা এটা তোমালোকৰ ধাতুৰ পাতৰ পৰা বন্ধ চুঙাকৃতিৰ টেংকি তৈয়াৰ কৰিব লাগে টেংকিটো হৈছে চুঙাকৃতিৰ কুৱেশ্যনটোত কৈ দিছে তাৰপিছত তোমালোকে কি কৰিব লাগিব ধাতুৰ পাত কিমান ব্যৱহাৰ হ'ব সেইটো সুধিছে হা কি কৰিবা তোমালোকৰ যিখন ধাতুৰ পাত আছে 1 মিটাৰ উচ্চতা এটা কিন্তু মন কৰা এটা মিটাৰত আছে কিন্তু তোমালোকৰ ব্যাসটো দিয়া আছে 140 সেন্টিমিটাৰ গতিকে দুইটা একে এককত প্ৰকাশ কৰি ল'ব লাগিব আৰু উত্তৰটো লাগে তোমালোকৰ বৰ্গমিটাৰত গতিকে তোমালোকে মিটাৰলৈ সলনি কৰি ল'লে সুবিধা হ'ব হয়নে সেইকাৰণে আমি কি দিয়া আছে প্ৰথমতে লিখি লওঁ ওকে সো ফাৰ্ষ্টতে মই দিয়া আছে খিনি লিখি লওঁ কি দিয়া আছে ধাতুৰ পাতৰ উচ্চতা দিয়া আছে এইটো প্ৰথমতে ধাতুৰ পাতৰ উচ্চতা দিয়া আছে ধাতুৰ পাতৰ উচ্চতা দিয়া আছে উচ্চতা কিমান দিয়া আছে 1 মিটাৰ মই মিটাৰটো মিটাৰ হিচাপতে ৰাখি থওঁ ঠিক আছে কাৰণ উত্তৰটো আমাক মিটাৰত লাগিব আৰু মই কি কৰিম এবাৰ তোমালোকৰ ব্যাস দিয়া আছে তো তোমালোকৰ ইয়াতে ভূমিৰ ব্যাসটো দিয়া আছে গতিকে ভূমিৰ ব্যাসটো লিখা ভূমিৰ ব্যাস কিমান দিয়া আছে 140 সেন্টিমিটাৰ গতিকে ভূমিৰ ব্যাস যদি 140 সেন্টিমিটাৰ হয় তাহলে ব্যাসাৰ্ধ কিমান হ'ব তোমালোকে জানা ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা অৰ্থাৎ ডিভাইডেড বাই 2 কৰিলে তোমালোকে ব্যাসাৰ্ধ পাই যাবা হয়নে গতিকে ভূমিৰ ব্যাসাৰ্ধ পাবা তোমালোকে ব্যাসাৰ্ধৰ কাৰণে মই এটা কাম কৰোঁ সিম্বল r টো ব্যৱহাৰ কৰিম গতিকে লিখি লওঁ 140 হৰণ 2 সেন্টিমিটাৰ তাৰমানে কিমান পালো 70 সেন্টিমিটাৰ কিন্তু মই মিটাৰলৈ প্ৰকাশ কৰি লওঁ মিটাৰলৈ প্ৰকাশ কৰিব লাগিলে 70ক মই 100 দি হৰণ কৰিব লাগিব হৈ গ'ল মিটাৰ তাৰমানে কিমান পালো 0.7 মিটাৰ এইখিনিতো আমি জানোৱেই এতিয়া তোমালোকক কি উলিয়াব লাগিব চোৱা তোমালোকৰ কুৱেশ্যনটো হৈছে ইয়াৰ বাবে এই টেংকিটো তৈয়াৰ কৰিবৰ কাৰণে কিমান বৰ্গমিটাৰ ধাতুৰ পাত লাগিব টেংকি তোমালোকৰ বন্ধ বুলি কৈছে যদি টেংকিটো বন্ধ হয় তেনেহ'লে ইয়াৰ বক্ৰ পৃষ্ঠকালি থাকিব আৰু লগতে কি ওপৰৰ পৃষ্ঠ আৰু তলৰ পৃষ্ঠ থাকিব অৰ্থাৎ মুঠ পৃষ্ঠকালিটো উলিয়াব লাগিব সেইকাৰণে মই এতিয়া তোমালোকক মুঠ পৃষ্ঠকালিটো উলিয়াব যাওঁ টেংকিটো বনাবলৈ তৈয়াৰ কৰিবলৈ লিখিব পাৰা তৈয়াৰ কৰিবৰ বাবে প্ৰয়োজনীয় ধাতুৰ পাতটো কি হ'ব প্ৰয়োজনীয় ধাতুৰ পাত কিমান হ'ব সেইটো লিখা ধাতুৰ পাত মানে হ'ল তোমালোকৰ কি হ'ব মুঠ পৃষ্ঠকালি ওকে তাৰমানে এইটো হৈছে মুঠ পৃষ্ঠকালি এতিয়া মুঠ পৃষ্ঠকালিৰ ফৰ্মুলাটো বহাই দিয়া কিমান হ'ব 2 pi r plus h তোমালোকে অলৰেডি উচ্চতা জানা উচ্চতা 1 মিটাৰ আছিলে আৰু তোমালোকে এইটো পাই গৈছিলা কিমান ভূমিৰ ব্যাসাৰ্ধ পাইছিলা 0.7 ওকে সো ইয়াতে সাবস্টিটিউট কৰি দিয়া 2 into pi মান হ'ল 22/7 এইটো হ'ল 0.7 কাৰণ মই এইটো বৰ্গমিটাৰলৈ সলনি কৰি লৈছোঁ আৰু ইয়াৰ ব্ৰেকেটত থাকিলে r মানে 0.7 আৰু উচ্চতা মানে 1 একক হ'ল বৰ্গমিটাৰ এইটো কাটাকাটি কৰিব পাৰা হাতেৰে গ'লে ইয়াত থাকিব 0.1 পূৰণ কৰোঁ 22 2 44 44ক যদি 0.1 এৰে পাৰোঁ 4.4 আৰু এই
এইফালে হ'ব পূৰণ কৰিলে 1.7 একক হ'ল বৰ্গ মিটাৰ এতিয়া পূৰণ কৰি চাওঁ 1.7ক মই 4.4ৰে পূৰণ কৰোঁ 4 7 গুণ 28 8 হাতে গৈ 2 4 গুণ 4 5 6 8 6 8 14 4 হাতে গ'ল 7.748 আৰু ঘৰৰ পিছত লাগিব তাৰমানে তোমালোকৰ উত্তৰটো কিমান হ'ল 7.48 বৰ্গ মিটাৰ হ'ব তোমালোকে এই দুটা প্ৰশ্ন ভালদৰে পঢ়ি ল'বা মই নেক্সট ভিডিঅ'ত তোমালোকৰ পিছৰ সলিউশনছখিনি কৰি দিম থেংক ইউ